আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু হাতত ৰেচন কাৰ্ড আছে সেইসকলে কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আপোনালোকে কিন্তু এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰক। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, এইটো যে সম্পূৰ্ণ প্ৰচেছ মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে বিধৱা মহিলা হয় বা দুখীয়া মানুহ হয়, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ফাৰ্ষ্ট সেইটো জানি লওক। ফাৰ্ষ্ট আপোনালোকৰ ডকুমেণ্টৰ প্ৰয়োজন হ'ব আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, ভোটাৰ লিষ্ট, পেন কাৰ্ড, ৰেচন কাৰ্ড। আপোনালোকে সকলো ডকুমেণ্ট ফাৰ্ষ্ট জেৰক্স কৰিব। তাৰপিছত এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব। যদি আপোনালোকে আপোনাৰ পঞ্চায়তত গৈছে, তাত যদি কৈছে যে ইয়াত কোনো এপ্লিকেশ্যন ফৰ্ম নাই, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰিব। তাৰপিছত আপোনালোকে ফৰ্মটো সম্পূৰ্ণ ভালকৈ ফিল আপ কৰিব, যাতে ইয়াত একো ভুল নহয়। আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট গাঁঠি দিব। এইবাৰ কিন্তু আৰু এটা নতুন নিয়ম আহি গৈছে। এতিয়া কিন্তু আপোনালোকে ফৰ্মৰ লগত এটা এপ্লিকেশ্যন দিব লাগিব। আপোনালোকে মোহৰিৰ ওচৰত যে আপোনালোকে ফাৰ্ষ্ট এটা এপ্লিকেশ্যন ভালকৈ লিখিব যে মই বিধৱা মহিলা বা দুখীয়া মানুহৰ মোৰ ৰেচন কাৰ্ড আছে, মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এই হিচাপত কিন্তু এটা এপ্লিকেশ্যন লিখি দিব। আপোনাৰ ফৰ্মৰ লগত আপোনাৰ এপ্লিকেশ্যনটো জমা কৰিব লাগিব। আপোনালোকে সকলো ডকুমেণ্ট লৈ যিটো আপোনালোকৰ DC অফিচ আছে তাত চাই কিন্তু আপোনাৰ সকলো ডকুমেণ্ট বা ফৰ্মটো জমা কৰিব লাগিব। যেতিয়া আপোনালোকে সকলো জমা কৰিব, তাৰপিছত আপোনালোকৰ নামটো বা আপোনালোকৰ ডকুমেণ্টবোৰ চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইসকলে কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে এনেকুৱাকৈ আবেদন কৰিব লাগিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰি আছে, তেনেহ'লে আপোনালোকে 3000 টকা লাভ কৰিব। এতিয়া আপোনালোকে সেইটো পইচা কেনেকৈ লাভ কৰিব আৰু কি কৰিব লাগিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে এনেকুৱাকৈ আজি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। ইতিমধ্যে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। আজিৰ ভিডিঅ' ইমানেই আছিল।